নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? মোৰ নাম সুনেনা কুমাৰী। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? মই গয়া জিলাৰ হয়। গাঁও গন্তিক, পোষ্ট গণনা, থানা বেলাগঞ্জ, জিলা গয়া, বিহাৰৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই লৈছিলোঁ 20 ছেপ্টেম্বৰ 2020ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ যেতিয়া মোৰ বহুত প্ৰব্লেম হৈছিলে। মোৰ শাৰীৰিক কষ্ট, আৰ্থিক কষ্ট আৰু ভূত প্ৰেতৰ বাধা যেতিয়া হ'বলৈ ধৰিলে, মই ডেইলি টিভি চাইছিলোঁ। মই ডেইলি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ। মই তেতিয়া বুজি পোৱা নাছিলোঁ যে মই কি চাই আছোঁ আৰু কি শুনি আছোঁ। কিন্তু এদিন মই ডক্তৰৰ ওচৰৰ পৰা যেতিয়া আহিলোঁ, যেতিয়া মই চেনেলত সৎসংগ লগালোঁ, 8:30লৈকে যিটো আহে মই লগাই চালোঁ। শেষত যেতিয়া ইণ্টাৰভিউ চালোঁ, মোৰ মনত এনেকুৱা ভাৱ হ'ল, মই ইয়ালৈ যাওঁ আৰু নাম দান লওঁ। মোৰ ইয়াৰ পৰাই কল্যাণ হ'ব। মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই নাম্বাৰটো আপুনি নোট কৰি লওক। মই এই নাম্বাৰটোত ফোন কৰিম আৰু মই ইয়াৰ পৰা নাম দীক্ষা ল'ম। মোৰ হাজবেণ্ডে ক'লে, তুমি নাজানা এওঁলোকে পইচা দি এইবোৰ কথা কয়। মই ক'লোঁ যে যিয়ে নহওক পৰমাত্মাৰ দয়াত মই ইয়ালৈ যামেই, নিশ্চয় যাম। মই কি ক'ম আপোনাক ছাৰ, মই খোজকাঢ়িব পৰা নাছিলোঁ। মই চুঁচৰি গৈছিলোঁ। লেট্ৰিন বাথৰুম সকলোলৈ। হাড় বেকা হৈ গৈছিলে। মোৰ বেমাৰৰ বাবে, অৰ্থৰাইটিছ প্ৰব্লেমৰ বাবে। সেই সময়ত মই খঙত বিচনাৰ পৰা নামিলোঁ আৰু মোবাইলটো ল'লোঁ। মই লিখিব নোৱাৰিলোঁ, গতিকে মোবাইলৰে ফটো মই যেনে তেনে উঠালোঁ। স্ক্ৰীণত মালিকৰ যি নম্বৰ আহি আছিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ। মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খুজিছিলোঁ। মই ছাৰ ইমানখিনিয়ে ক'ব বিচাৰিম যে মই বহিব নোৱাৰিছিলোঁ, থিয় হ'ব নোৱাৰিছিলোঁ। 10 মিনিট পাকঘৰত। মোৰ এবছৰ হৈ গৈছিলে পাকঘৰলৈ নোযোৱা, এগিলাচ পানী উঠাই খোৱাৰ। মই কৈ আছোঁ ছাৰ, ইয়ালৈ অহাৰ পিছত যে ভগতদেৱে ফৰ্ম ভৰাবলৈ কয়, কথাবোৰ বুজাই, তেতিয়া তেওঁ কৈছিলে বহি যাওক ভনী। মই ক'লোঁ ছাৰ মোৰতো বহাটোৱেই সমস্যা, মই বহিব নোৱাৰোঁ। তাৰপিছত ইমানখিনি কৈ যেতিয়া মই বহিবলৈ ধৰিলোঁ, আৰামেৰে বহিব পাৰিলোঁ। মোৰ হাড়ৰ, মোৰ শৰীৰৰ সকলো প্ৰব্লেম নোহোৱা হ'ল ছাৰ। তেতিয়া মই প্ৰচেছটো বুজিলোঁ। তাৰপিছত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, বহুত লাভ পালোঁ। মোৰ শাৰীৰিক যি কষ্ট আছিলে, মোৰ আগৰ পৰাই চৰাইচিষ্ট আছিলে, অৰ্থৰাইটিছ আছিলে, মই শুনা পোৱা নাছিলোঁ, মোৰ গ্লেণ্টিও আছিলে, মোৰ মাইগ্ৰেনো আছিলে, মোৰ শৰীৰত যিমান অংগ আছে সকলোতে বেমাৰ আছিলে। ডক্তৰে কৈছিলে যে যদি আপুনি ঠিক হ'ব বিচাৰে, সুস্থ থাকিব বিচাৰে, আপুনি গোটেই জীৱন ঔষধ খাব লাগিব। আমি কোনো গেৰেণ্টি ল'ব নোৱাৰিম যে আপুনি যদি ঔষধ খায় তেতিয়া আপুনি সম্পূৰ্ণৰূপে সুস্থ হ'ব। তেতিয়া আমিও ডক্তৰক প্ৰশ্ন সুধিলোঁ যে যিহেতু আমি পইচা দি আছোঁ, ঔষধ লৈ আছোঁ, তেতিয়া আপোনালোককেতো সুধিব লাগিব যে মই ভাল হ'ম নে নহ'ম। তেতিয়া ডক্তৰে ক'লে যে ইয়াৰ গেৰেণ্টিটো মই দিব নোৱাৰিম, ঔষধটো আপুনি খাবই লাগিব। তেতিয়া আপুনি নিজেই গম পাব যে আপুনি ভাল হৈ আছে নে নাই হোৱা। মোৰতো এইটো কথাত খং উঠি গৈছিল যে দেখুৱাইও আছোঁ, পইচাও দি আছোঁ, তথাপিও ডক্তৰে গেৰেণ্টি লোৱা নাই যে মই ভাল হ'ম নে নহ'ম। হয়, মই যেতিয়া ডক্তৰৰ তাৰ পৰা আহিলোঁ, তেতিয়া গয়াত যি নামদান কেন্দ্ৰ আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ যি নামদান কেন্দ্ৰ আছে তালৈ গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজক যেতিয়াই মই দণ্ডৱত প্ৰণাম কৰিছিলোঁ, মই গুৰুদেৱক মনতে কৈছিলোঁ যে মালিক, সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ শৰীৰত ইমানেই সমস্যা আছে, মোৰ শৰীৰত যিমান অংগ আছে সিমানেই সমস্যা আছে মালিক। তাত মই সকলো সমস্যাৰ কথা ক'লোঁ যে মোৰ অৰ্থৰাইটিছ আছে, মোৰ হাড় বেকা হৈ গৈছে। তেতিয়া ইয়াৰ আশ্ৰমৰ যিসকল ভগতদেৱ আছে তেওঁলোকে ক'লে যে মাতৃ ভনী, আপুনি নাম দীক্ষা লওক, পৰমাত্মাই আপোনাক দয়া কৰিব, আপুনি ঠিক হৈ যাব। তেতিয়া মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু মোৰ সকলোবোৰ বেমাৰ ভাল হৈ গ'ল। পৰমাত্মাৰ দয়াত পৰমাত্মাই দয়া কৰিলে যে মই উঠিব পাৰোঁ, বহিব পাৰোঁ, চলিব পাৰোঁ, পাকঘৰৰ সকলো কাম কৰিব পাৰোঁ। য'ত লেট্ৰিনলৈ মই চুঁচৰি গৈছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মই সকলো কাম নিজে কৰিব পাৰোঁ। এয়া চাওক মোৰ চৰাইচিছৰ ৰিপৰ্ট। ডক্তৰে যে কৈছিলে গোটেই জীৱন আপুনি ঔষধ খাব লাগিব। এয়া যি বেমাৰ, সেয়া লিভাৰৰ বেমাৰ। আপুনি গোটেই জীৱন ঔষধ খাব লাগিব, নহ'লে বেমাৰ বেছি হ'ব।
এয়া নামদান যেতিয়া ল'লোঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া নামদান ল'লোঁ, মোৰ যি অৰ্থৰাইটিছৰ বেমাৰ আছিলে, চৰাইচিছ, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হৈ গ'ল। যি মই এমাহত 10,000 টকাৰ ঔষধ খাইছিলোঁ, 15,000 টকাৰ ঔষধ খাইছিলোঁ, তেতিয়া মোৰ হাজবেণ্ডে কৈছিলে, মই যি উপাৰ্জন কৰি আনো সেয়াটো তোমাৰ ঔষধতে শেষ হৈ যায়, তেন্তে আমাৰ সন্তানে পঢ়িব কেনেকৈ? ফিজ ক'ৰ পৰা দিম? ঘৰ ভাড়া ক'ৰ পৰা দিম? বহুত অশান্তি হৈছিল। সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিলে। এই চৰাইচিছ বেমাৰ এনেকুৱা হয় যেনে কুষ্ঠ ৰোগ, যেনে ওপৰৰ পৰা ছাল এৰা খাই যায় ছাৰ, ৰঙা ৰঙা থাকে, তাত খজুৱতি বহুত হয়, সেনেকুৱা ধৰণৰ হয়। মোৰ গোটেই বডিত এতিয়াও দাগ আছে। এয়া চাওক ছাৰ, এতিয়াও দাগ আছে বহুত, বহুত ঠাইত এতিয়াও বহুত দাগ আছে, শৰীৰত বহুত আছে। সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল এই চৰাইচিছ বেমাৰ। আৰু এটা বেমাৰ আৰু আছিল, অৰ্থৰাইটিছৰ। সেয়াও আপোনাক ছাৰ দেখুৱাই আছোঁ। এয়া চাওক, ইয়াত গয়াত দেখুৱাইছিলোঁ। ফাৰাচেটুছেন ডক্তৰ, যিজন আটাইতকৈ ভাল ডক্তৰ, মানে হাড়ৰ ভাল ডক্তৰ হয়, তেওঁক দেখুৱাইছিলোঁ। এই যে মোৰ হাড় আছে ছাৰ, অৰ্থৰাইটিছৰ বাবে এয়া একেবাৰে ওলাই গৈছিলে। আঁঠুৰ দুইখন ভৰিৰ, এই হাতখন বেকা, এনেকুৱা হৈ গৈছিলে, লেঙেৰা মানুহৰ দৰে। এতিয়াও আছে, এতিয়াও অলপমান আছে চাওক। পৰমাত্মাৰ দয়াত একেবাৰে ভাল হৈ গ'ল, আঙুলিটো মোৰ সমান হৈ গ'ল। আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একেবাৰে ভাল হৈ গ'লোঁ মই। এয়া হ'ল অৰ্থৰাইটিছৰ। আৰু একেবাৰে শেষত এই সকলোবোৰ ৰিপৰ্ট হয়। এই ৰিপৰ্ট কৰাইছিলোঁ। এই ৰিপৰ্ট চাওক, মোক ডক্তৰে ক'লে যে আপোনাৰ যি আছে, এয়া আহিব লাগিছিল আপোনাৰ 73 আহিব লাগিছিল। আপোনাৰ আছে ইউৰিক এচিড। মোৰ ইউৰিক এচিড 130লৈকে বৃদ্ধি পাইছিলে। ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত নাম দীক্ষা লোৱাৰ পাছত মোৰ যিমান হ'ব লাগিছিলে সিমান হৈ গ'ল। আৰু এয়া চাওক, এইখন এক্সৰে চাওক। এক্সৰেত ডক্তৰে কৈছিলে যে আপোনাৰ যে এয়া আছে, আপোনাৰ আঁঠুৰ যি গ্ৰীচ থাকিব লাগে, সেই গ্ৰীচ আপোনাৰ শেষ হৈ গৈছে। মোৰ আঁঠুটো কটৰ কটৰ, যেতিয়াই মই খোজকাঢ়োঁ মোৰ আঁঠুটো কটৰ কটৰ কৰিছিলে। খোজকাঢ়িব নোৱাৰিছিলোঁ, এনেকুৱা লাগিছিলে হাড় গুড়া হৈ গৈছে ভিতৰত। সেই ধৰণেৰে চাওক কিমান গেপিং আছে। ডক্তৰে কৈছিলে আপোনাৰ পুৰা গ্ৰীচ শেষ হৈ গৈছে, আমি এবছৰ ঔষধ খুৱাম, তাৰপিছত আপুনি ক'ব কেনে অনুভৱ কৰিছে, তাৰপিছত আমি আঁঠুৰ বেলেগ চিকিৎসা কৰাম। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত সেই প্ৰব্লেমো শেষ হৈ গ'ল। লাহে লাহে পৰমাত্মাই গ্ৰীচ ভৰাই গৈ থাকিল। মই যদি এতিয়া 100 কিলোমিটাৰ, 200-500 কিলোমিটাৰ খোজকাঢ়িলেও মোৰ একো সমস্যা নহয়। দয়াত, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, মই কি ক'ম, মালিকে দয়া কৰিছে। মই এইটোৱে ক'ম যে আপোনালোকে পৰমাত্মাৰ চেনেলত যি সৎসংগ আহে আপোনালোকে চাওক, আৰু এই যে কিতাপ জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ, সেয়া পঢ়ক, আৰু যিমানবোৰ দুখী মানুহ আছে তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ সৰল উপায় আছে। টিভি চেনেলত গুৰুদেৱৰ সৎসংগ আহে, তাৰ তলত যি হালধীয়া শাৰী আহি থাকে, তাত 2-4-5টা যি নম্বৰ আহি থকা সেই নম্বৰ লৈ আপোনালোকে তাত যোগাযোগ কৰক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ প্ৰাপ্ত কৰক। ধন্যবাদ। সৎ চাহিব।